আরে ভাই স্টার্টিং ফ্রম ইয়োর খোদ চিফ মিনিস্টার আমার হিমন্ত বিশ্বকর্মা হিমন্ত কি দিনা দেখুন আমার স্টুডেন্ট আসলে হ্যাঁ আৰু আমাৰ গৰ্ব অকলে এইটোৱে নহয় হিমন্তৰ লগত ডেইলি ফাইটিং কৰি থকা অখিল সিও আমাৰ ষ্টুডেণ্ট এতিয়া ইণ্টাৰেষ্টিং হ'ল ইও আমাৰ ষ্টুডেণ্ট আমাক কেতিয়াবা কোনোবা হেৰি কয় হয় মানে এই কটনিয়ানকেইটাই মানে ফাইটিং কৰি ফুৰিছে আৰু আপোনালোকৰ প্ৰডাক্ট দেখোন আমি তেতিয়া কি কওঁ জানা হা ঐ সিহঁতকেইটা ঘৰৰ ভিতৰতে একে পৰিয়ালত হা এই ভাই ককায়ে মানে এই মানে কাজিয়া কৰিছে কৰিবই অঁ এতিয়া কৰিছে ৰাতিপুৱাই একেলগতে মানে ডিঙি তাতে ধৰি আৰু ভাত পানী খাওঁ আৰু অঁ ফাইটিং যিটো কৰাৰ কৰিব আৰু ফাইটিং কৰি আছে আৰে ভাই অলপ ফাইটিং কৰিলে তেতিয়াহে ইজনেও অলপ সাৱধানে চলিব হা যধে মধে নচলে আৰু হ'ব এইবোৰ চলি থাকক খালি আমাৰ খালি ভাল হ'লেই হ'ল এই যোনে কৰক বাপ হা এই ডাঙৰ ল'ৰাই কৰক সৰু ল'ৰাই কৰক এই আমাৰ কাৰণে ভাল কৰিবিচোন বাছ হৈ গ'ল দুটাই আমাৰ কাক এৰি কাক থ'ম হা গম পাইছে নে নাই 125 বছৰীয়া যাত্ৰাটো হা আগতে আৰু এটা শূন্য লগাই দিব নোৱাৰিনে 1250 বছৰীয়া হওক আমাৰ যিমান মানে উত্তৰ পুৰুষ আছে হা তেওঁলোকে জানক যে অক্সফৰ্ডৰ দৰে যেনেকুৱা বিশ্ববিদ্যালয় কেইবা শ বছৰৰ ধৰি আছে আমাৰ এই কটন কলেজৰ লিগেচিটো কটন ইউনিভাৰ্চিটিয়ে বহন কৰক এইটোৱে আমাৰ একান্ত কামনা আৰু আমাৰ কলেজৰ কথা ক'লে আৰু কি হ'ল এই নষ্টালজিক হৈ পৰোঁ I was a student, I was a faculty member আৰু এই কটন কলেজতে মোৰ জীৱনৰ 15 বছৰ বয়সৰ পৰা আজিলৈকে I have crossed 75. Now I am running, not 75, now I am running 77. তাৰ মানে এই 60-62 বছৰ ধৰি এই কটনৰ প্ৰতিটি ধূলিকণা বালি হেৰি এইবোৰ যেন সব মোৰ চিনাকি গছ গছনিৰ কথাটো বাদে দিলোঁ পৰিৱেশটো সলনি হ'বই এতিয়া আগতে অমুকটো আছিল আজিকালি নাই সেইটো ক'লে নহ'ব আগতে যি নাছিল সেইবোৰতো আজিকালি আছে অতএব নিত্য নতুন আমি নতুনক আঁকোৱালি ল'ব লাগিব খালি পুৰণিক পাহৰিব নালাগিব পুৰণিক আমি পাহৰি যাব নোৱাৰোঁ কিন্তু নতুনক আমি আঁকোৱালি ল'বই লাগিব কাৰণ আমি আগবাঢ়িব লাগিবতো চৰৈবতী আমি পুৰণিক আঁকৰি ধৰি যদি আমি সেই পুৰণিকলীয়া আমি সেই তাতেই যদি ৰৈ থাকোঁ তেনেহ'লে আমি আগবাঢ়িম কেনেকুৱা আমাৰ সভ্যতা আগবাঢ়ি যাওক আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যাওক তেওঁলোকৰ সন্তান সন্ততি আৰু তাৰমানে জেনাৰেশ্যন আফটাৰ জেনাৰেশ্যন আগবাঢ়ি যাওক ওপৰলৈ যাওক এয়ে আমাৰ কামনা আমাৰ এই কটন কলেজৰ যেতিয়া আজি এই যে 100 বছৰীয়া হৈছিল তেতিয়া মোৰ দায়িত্বত আমি এখন এক্সিবিশ্যন কৰিছিলোঁ সেইটো হেৰিটেজ বুলি এক্সিবিশ্যনখনৰ নাম দিছিলোঁ তাতে 100 বছৰীয়া ইতিহাস ধৰিছিলোঁ সেইটো সময়তে আমাৰ যে কিমানজন চিফ মিনিষ্টাৰে যে অসমৰ হা মানে আমাৰ কটনিয়ান ষ্টাৰ্টিং ফ্ৰম গোপীনাথ বৰদলৈ হা আৰু সেই গোপীনাথ বৰদলৈৰ সেই যে ভাৰতৰত্ন ভাৰতৰত্নৰ সেই যে মেমেণ্টখন সেইখন আমি সেই এক্সিবিশ্যনত দেখুৱাইছিলোঁ তাৰপিছত আমাৰ এই ভূপেন হাজৰিকাৰ দেৱৰ যিমান যি বস্তু আছে সব আনি এই এক্সিবিশ্যনত দেখুৱাইছিলোঁ তাৰপিছত আমাৰ হেৰি মামণি ৰয়ছম গোস্বামী হা তাৰপিছত আমাৰ হেৰি এই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হা এওঁলোকৰ যি জ্ঞানপীঠ এৱাৰ্ড এইবোৰ আনি আমি আৰু আমাৰ কিমান সাঁতোৰবিদ তাৰপিছত হেৰি এই যে আমাৰ এই মনালিছা সিহঁতে অল ইণ্ডিয়া নহয় ইণ্টাৰনেশ্যনেল হেৰি তাৰপিছত এই যে দীপংকৰ ভট্টাচাৰ্য এইবোৰ খেলুৱৈৰ জগতৰ হা তাৰপিছত কিমান আমাৰ খেলৰ জগতত হেৰিৰ মানে এই যে কালচাৰেল ইভেণ্ট হা এইবোৰ ক'ত নাছিল আমাৰ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত